হাই গাইজ, গুড মৰ্ণিং। আজি আমি গোটেই মা পাপা মই ওলালোঁ এঠাইলৈ যাবলৈ। আৰু এইফালে দেখিছেনে ইমান যে জাম, ৰাস্তাটো অশান্তি লাগি গৈছে। আৰু এইফালে আহি পেলাই আমি আজ্ঞাধুৰী মন্দিৰ পাই গ'লোঁ। আৰু এইফালে আমি আহিছোঁ হাজো মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। দেখি গমেই পাইছে পাপাৰ চকুত আজনি উঠিছিলে, যাৰ কাৰণে তুলসী মালা আমি দিবলৈ আহিলোঁ। আৰু সকলোৱে জানে যে হাজো মন্দিৰত তুলসী মালা দিলে চকুৰ আজনি ভাল হয়। তো আমি তুলসী মালা লৈ ল'লোঁ। এয়া ওপৰলৈ আহি গ'লোঁ। আহিয়ে চাকি বন্তি জ্বলাই আৰু দেখিছেনে ইমান যে ভিৰ, আজি লাইন দেখিছে এই কিমান যে পাক লাগিছে, কাৰণ আজি হ'ল পূৰ্ণিমা মাঘৰ। তো এইফালে চাকি বন্তি দি ধুনীয়াকৈ ভিতৰত দৰ্শন কৰি এইফালে মায়ে ছাগলীটোক পুত দি আছে। আৰু মই ভাবিলোঁ কল এটা বান্দৰক দিলোঁ, কিন্তু যিটো খেদিলে মই ভয়ে খাই গ'লোঁ জানেনে। আৰু এইফালে আমি ওলাই আহিলোঁ। ওলাই আহি চাব পাৰে মায়ে নতুনকৈ মোবাইল শিকিছে, কেমেৰা চলাবলৈ। তো এতিয়া পাপাক ফটো উঠাই আছে। আৰু এইফালে আমি হাজো মন্দিৰৰ পৰা ওলাই ইয়াতে আপোনাৰ কেদাৰ বুলি এটা মন্দিৰ আছে। তো আমি সেইটো মন্দিৰতো গৈ ল'লোঁ। এইফালে চাব পাৰে এইটো শিৱ মন্দিৰ হয়। তো আজিলৈ